বিহু বুলি দাদা ঘৰলৈ আহিছিল আৰু সি ঘৰলৈ আহিলেই আমাক নতুন নতুন বস্তুবোৰ বনাই খুৱায়। সি বনাই খুব ভাল পায় সি। ময়ো এনেকৈ ভিডিঅ' এটা কৰি ৰাখিলোঁ। সি বনাই আছিলে বিৰিয়ানী। ভিডিঅ' বনোৱাৰ পাৰ্মিশ্যন নাছিল, তথাপিও মই চেগতে ভিডিঅ'কেইটা ৰাখি থ'লোঁ। সি কৈছে ঠিক আছে বনা, খালি মোৰ মুখখন নোলিয়াবি। সেইটো একদম ডাঙৰ প্ৰব্লেম মোৰ ভিডিঅ'ত, তাৰ মুখখন ওলোৱাটো। আৰু বহুতে বিচাৰি থাকে জানিবলৈ আমাৰ ঘৰত কোন কোন আছে। তো মোৰ ঘৰত মোৰ এজন ধুনীয়া প্ৰস্তুতি চলি আছে আমাৰ মামাহঁতৰ ঘৰত। দেখিছে নহয়, পূৰা মছলা সজোৱাত লাগি গৈছে। এনেহ'লে এনেকৈ নসজালেও হ'লে হয়, কিন্তু মই যে কৈছোঁ মই ভিডিঅ' বনাম বুলি, সেইকাৰণে সি ধুনীয়াকৈ এফালৰ পৰা বস্তুবোৰ সজাই গৈছে। আৰু ইফালে বহাই দিছে মাংসখিনি আকৌ সিজাই লৈছে। দেখিছেনে প্লেটখন যে ইমান ধুনীয়া লাগিছিল। আৰু বিৰিয়ানীৰ চাউলখিনি মামী আৰু মই ধুনীয়াকৈ তাক ধুই দিলোঁ। সি বস্তুবোৰ বনাইছে হয়, কিন্তু সমস্তখিনি যোগাৰ কৰিছোঁ মামী আৰু মই। আৰু সেই চেগতে বিৰিয়ানীনো কেনেকৈ বনাই শিকিও ল'ব পাৰিলোঁ। এফালৰ পৰা দৈ চৈ যিমান যি বস্তু আছে মছলা চব দি গৈছে আৰু সি জানে কি বনাইছে। আৰু শেষত এনেকৈ হৈ গ'ল। ধুনীয়াকৈ এক তৰফ এনেকৈ ভাত দিছে, তাৰপিছত আকৌ মাংসৰ জোল এনেকৈ দি ধুনীয়াকৈ বনালে। খাবলৈ যে ইমান বেছি টেষ্টি হৈছিল, দেখাতকৈও খাবলৈ বেছি ভাল হৈছিল। আৰু এনেকৈয়ে আমাৰ বিহুৰ 1 তাৰিখৰ নিশা পাৰ হ'ল। সকলোৱে বহুত তৃপ্তি আৰু হেঁপাহেৰে খালোঁ। তাক বহুত বেছি ধন্যবাদ ইমান ধুনীয়াকৈ বনাই খোৱাৰ বাবে। আজিলৈ বাই। ৰ'ব, বাই নহয়, তাক যদি আপোনালোকে এক্সট্ৰাকৈ চাব বিচাৰে, তাৰ এটা ইউটিউব চেনেল আছে KSGS আছাম বুলি। ইউটিউবত চাৰ্চ কৰিব আৰু তাক চোৱাৰ লগতে সি দিয়া ধুনীয়া ধুনীয়া ক্লাছবোৰ জইন কৰিব পাৰিব। আৰু আজিলৈ আহিছোঁ, বাই।